Hello students, welcome back. Welcome back to Science with Nozmul sir. So students, finally মই তোমালোকক কথা দিছিলো যে এইটো চেনেলত মই ম্যাথছ আৰু এডভান্স ম্যাথছৰ ভিডিও অতি সোনকালে লৈ আহিম। সো আজি মই আৰম্ভ কৰিবলৈ লৈছো ক্লাস 10 সেভাৰ ম্যাথমেটিক্স। তাৰে এটা বহুত ইম্পৰ্টেন্ট চেপ্টাৰ হাফিলিৰ কাৰণে হেতু চেপ্টাৰত হাফিলিত কোৱেশ্চন আহিব, সিলেবাছত আছে, বহুত ইম্পৰ্টেন্ট আৰু ওয়ান অফ দ্য টাফেষ্ট চেপ্টাৰ বুলি ইয়াক জেনাৰেলি ভাবা হয়। ফৰ্মুলা বেসড কোৱেশ্চন, ফৰ্মুলাৰ পৰিমাণ বাকি চেপ্টাৰবোৰতকৈ অলপ বেছি এইটো চেপ্টাৰত, আৰু যাৰ কাৰণে এইটো চেপ্টাৰ ষ্টুডেণ্টে অলপ ভয় পাই কৰাত, সেইকাৰণে মই ফাৰ্ষ্ট এইটো চেপ্টাৰ আৰম্ভ কৰিছোঁ। এতিয়া অলৰেডি মেক্সিমাম স্কুলত, গভৰ্ণমেণ্ট স্কুলত, মেক্সিমাম প্ৰাইভেট স্কুলত সামাৰ ভেকেশ্যন ষ্টাৰ্ট হৈ গৈছে, আৰু এইটো টাইমত তোমালোকে প্ৰেক্টিছ কৰিব পাৰিবা, প্ৰেক্টিছৰ বহুত সময় আছে। সেইকাৰণে মই বহুত ভাবি চিন্তি এইটো চেপ্টাৰ ষ্টাৰ্ট কৰিছোঁ। আৰু মই এইটো চেপ্টাৰ ষ্টাৰ্ট কৰাৰ আগত মই বহুত ডিছকাছ কৰিছোঁ মোৰ গোটেই একজনীয়া মানুহৰ টিমৰ লগত, আৰু সেইটো মই নিজেই হয়, যিয়ে নহওক জকছ এপাৰ্ট। ব'লা আমি ট্ৰিগোনোমেট্ৰি চেপ্টাৰটো আৰম্ভ কৰোঁ। আজি এই চেপ্টাৰটোত টোটেল 4টা এক্সাৰসাইজ আছে, 4টা এক্সাৰসাইজ আছে। আজি মই পাৰ্টিকুলাৰলি এই ভিডিঅ'ত কোনো এক্সাৰসাইজ ষ্টাৰ্ট নকৰোঁ। আজি এই ভিডিঅ'টোত মেইনলি তোমালোকক কৰাম যে চাবা এক্সাৰসাইজ এ, যেটো আমাৰ 8.1 আছে, 8.1, 8.2, 8.3 এণ্ড 8.4 4টা বেলেগ বেলেগ এক্সাৰসাইজ আছে, আৰু প্ৰত্যেকটো এক্সাৰসাইজ সলভ কৰাৰ কাৰণে আমাৰ বেলেগ বেলেগ ফৰ্মুলা ইউজ হ'ব। এতিয়া ফাৰ্ষ্ট এক্সাৰসাইজৰ কাৰণে আমি কিছুমান ফৰ্মুলা চাব লাগিব, আৰু এইটো ফৰ্মুলা একচুয়ালি ফাৰ্ষ্ট এক্সাৰসাইজত যেটো ফৰ্মুলা লাগিব এটোতো ফাৰ্ষ্ট এক্সাৰসাইজত লাগিবই, ইয়াৰ পিছৰ প্ৰত্যেকটো এক্সাৰসাইজতো লাগিব। সো ফাৰ্ষ্ট আমি আজি শিকিম যে এই চেপ্টাৰটোৰ কাৰণে যেটো বেসিক ট্ৰিগনোমেট্ৰিক ফৰ্মুলাবিলাক আছে, বেসিক ট্ৰিগনোমেট্ৰিক 6টা ফাংশন যি আছে, সেই 6টা ফাংশনৰ বিষয়ে আজি আমি এইটো ভিডিঅ'ৰ মাধ্যমত পঢ়িম। সো ফাৰ্ষ্ট তোমালোকে এইটো ফৰ্মুলা কেইটা লিখি লিখি প্ৰেক্টিছ কৰা। পঢ়াৰ টেবুলৰ আগত বস্তুটো তোমালোকে এটা পেজত লিখি এটাচ কৰি ৰাখিবা, যাতে বাৰে বাৰে পঢ়াৰ টেবুলৰ আগত যেতিয়াই বহিবা ফৰ্মুলা কেইটা লক্ষ্য কৰিলে চকু তাতে পঢ়িব, তোমালোকৰ মনত পৰি যাব। লিখা, লিখি লিখি মনত কৰা, তাৰে যেতিয়া ফৰ্মুলা কেইটা মনত থাকিব তেতিয়া কোৱেশ্চন কেইটা বুজাত সহজ হ'ব। নহলে ট্ৰিগোনোমেট্ৰিত আটাইতকৈ প্ৰবলেম এইটোও হয় যে ক'ত কেতিয়া কেনেকুৱা ফৰ্মুলা ব্যৱহাৰ হৈ আছে আমি ধৰিবই নোৱাৰো, যাৰ কাৰণে চেপ্টাৰটো আমাৰ কাৰণে টাফ হৈ যায়। ওকে, সো মেইনলি আহা এতিয়া আমি আজি পঢ়িম ট্ৰিগনোমেট্ৰি লেকচাৰ 1। একচুয়ালি এইটো আমি পঢ়িম আজি কি বেসিক্স, বেসিক লেকচাৰ হ'ব আমাৰ এইটোত, বেসিক লেকচাৰ হ'ব, বেসিক আমি ইয়াতে পঢ়িম। সো ট্ৰিগনোমেট্ৰিত আমি আজি কিছুমান বেসিক বস্তু ইয়াতে পঢ়িম। সো বেসিকত আমি কি কি পঢ়িম চাবা। প্ৰথমে ট্ৰিগনোমেট্ৰি মানে কি, ট্ৰিগনোমেট্ৰি মানে কি যদি মই অলপ বেসিক ক'ব যাওঁ, চাবা ইয়াতে তিনিটা ফৰ্মুলা বস্তু আছে আমাৰ, এটা হৈছে ট্ৰাই, আৰু এটা হৈছে গণ, আৰু এটা হৈছে মেট্ৰি। ট্ৰাই, গণ, মেট্ৰি তিনিটা আমাৰ বেলেগ বেলেগ ওয়ার্ড আছে। সো ট্ৰাই মানে কি, ট্ৰাই মানে হৈছে 3, গণ মানে কি সাইডস, এন্ড মেট্ৰি মানে হৈছে স্টাডি কৰা। সো বেসিক্যালি ট্ৰিগনোমেট্ৰি মানে হৈছে স্টাডি অফ রিলেশন ইন দ্য সাইডস অফ এন রাইট এঙ্গেল ট্রায়াঙ্গেল। যে একটা রাইট এঙ্গেল ট্রায়াঙ্গেল, স্পেশালি আমি কি কৰিম এইটো চেপ্টাৰত এটা রাইট এঙ্গেল ট্রায়াঙ্গেলস আমি এনেকুৱা ল'ম, এই ট্রায়াঙ্গেলসৰ যে তিনিটা বেলেগ বেলেগ সাইড আছে, এই সাইড কেইটাৰ যিকোনো দুটা সাইডৰ আমি যদি ৰেশিও লওঁ, এই ৰেশিওটোক আমি এটা ট্ৰিগনোমেট্ৰিক ফাংশনৰ জৰিয়তে এক্সপ্ৰেছ কৰিম, আৰু সেইটো বস্তু আমি ইয়াতে শিকিম। ওকে, সো মেইনলি এইটো চেপ্টাৰ ষ্টাডি কৰাৰ কাৰণে আমাক কি লাগিব, এটা ট্ৰায়াঙ্গেলস লাগিব। কেনেকুৱা ট্ৰায়াঙ্গেলস, ৰাইট ট্ৰায়াঙ্গেলস, ৰাইট এঙ্গেল ট্ৰায়াঙ্গেলস, যাক এছামিছত তোমালোকে জানা সমকোণী ত্ৰিভুজ বুলিও কয়। সো রাইট এঙ্গেল ট্রায়াঙ্গেলস মানে কি, রাইট এঙ্গেল মানে কি, রাইট এঙ্গেল মানে হৈছে 90 ডিগ্ৰী এঙ্গেল, ঠিক আছে 90 ডিগ্ৰী এঙ্গেল। তাৰ কাৰণে মই এইটো 90 ডিগ্ৰী এঙ্গেল ট্রায়াঙ্গেলস বনাই লৈছো, এইটো আমাৰ 90 ডিগ্ৰী। সেকেন্ড স্টেপত মই কি কৰিছো, ইয়াৰে নমেনক্লেচাৰ কৰি লৈছো এ বি সি, ঠিক আছে এ বি সি।
এতিয়া তোমালোকে জানা যে আমাৰ যেটো ৰাইট এংগল ট্ৰায়াঙ্গলছ আছে সমকোণী ত্ৰিভুজ আছে ইয়াৰে যে তিনিটা সাইড আছে তিনিটা বাহু আছে এই সাইড তিনিটাৰ স্পেশাল নাম আছে কি কি নাম ইয়াৰে এটা থাকে আমি কি বুলি কও পারপেন্ডিকুলার এটা সাইডক কোৱা হয় পারপেন্ডিকুলার যাক এছামিছত লম্ব বুলি কয় লম্ব এটো ফার্স্ট সেকেন্ড যেটো সাইড থাকে তাক কি বুলি কোৱা হয় বেস বেস বুলি কোৱা হয় যাক অসমীয়াত ভূমি বুলি কোৱা হয় আৰু থার্ড যেটো আহিব হাইপোটেনাস হাইপোটেনাস যাক অসমীয়াত কর্ণ বুলি উচ্চারণ করা হয় এতিয়া এইটো চেপ্টারত স্টুডেন্টৰ আটাইতকৈ বেছি কনফিউজন লাগে যেটো আমাৰ পারপেন্ডিকুলার আৰু বেস আছে পারপেন্ডিকুলার আৰু বেসক আইডেন্টিফাই কৰোতে জেনারেলি দেখা যায় স্টুডেন্টে ইয়াতে ম্যাক্সিমাম ভুল কৰে আৰু কোশ্চেন বিলাক তাৰ কাৰণেই ভুল হয় তে প্ৰথমে মই তোমালোকক আজি এনেকুৱা ট্ৰিক শিকাই দিম যেটো ট্ৰিক যদি একবাৰ বুজি লোৱা তে তোমাক জিন্দগীত কেতিয়াও ট্ৰিগনোমেট্ৰি কোশ্চেনত ৰাইট এংগল ট্ৰায়াঙ্গলত কেতিয়াও তোমালোকে পারপেন্ডিকুলার আৰু বেস লম্ব আৰু ভূমিক আইডেন্টিফাই কৰোতে কেতিয়াও নাপাহৰা তে ট্ৰিকটো কি অলপ ধ্যান দি শুনিবা যে ট্ৰিগনোমেট্ৰিত আমি জেনারেলি কাৰ বিষয়ে স্টাডি কৰি আছো যে এটা ৰাইট এংগল ট্ৰায়াঙ্গলছ মানে কি যাৰ এটা এংগলছ 90 ডিগ্ৰী থাকিব তে আমি বি এংগলটো কি লৈছো 90 ডিগ্ৰী এংগল লৈছো ওকে আৰু বাকি দুটা আমাৰ এংগল আছে এটা এ এংগল আৰু এটা সি এংগল ৰাইট এতিয়া তোমালোকে চাবা আমি যেতিয়া ট্ৰিগনোমেট্ৰিক ফাংশন বিলাক তাৰ আগত মই একবাৰ কৈ দিছো আমাৰ ট্ৰিগনোমেট্ৰিক ফাংশন বিলাক বেসিক 6টা ফাংশন আছে তোমালোকে জানাই ফার্স্ট ফাংশন এটো সাইন বুলি কোৱা হয় সেকেন্ড ফাংশন কট ইয়াতো মই এটা সিম্বল লগাই দিছো ইয়াক জেনারেলি কি বুলি কোৱা হয় থিটা ইয়াক থিটা বুলি কোৱা হয় থিটা এংগুলার সিম্বল হয় ঠিক আছে যেনেকুৱা তোমালোকে কোয়াড্ৰেটিক ইকুয়েশন 4th নম্বৰ চেপ্টাৰত কিছুমান পঢ়ি আছে না আলফা বিটা গামা ডেল্টা ইটা এইবিলাক কি হয় কিছুমান গ্ৰীক লেটাৰ হয় ম্যাথমেটিক্স বা সায়েন্সত জেনারেলি ইউজ হয় সিমিলারলি এটো এটা গ্ৰীক লেটাৰ থিটা বুলি কোৱা হয় যাক এংগেলক ৰিপ্ৰেজেন্ট কৰাৰ কাৰণে ব্যৱহাৰ কৰা হয় থিটা মানে এংগেল ঠিক আছে এতিয়া সেকেন্ডত আহিব আমাৰ cos থিটা থাৰ্ডত আহিব tan থিটা ফোৰ্থত আহিব cot থিটা ফিফথত আহিব sec থিটা আৰু 6 নম্বৰত আহিব আমাৰ cosec থিটা এতিয়া এই সিকোয়েন্স কিটা ধ্যান নিদিবা ঠিক আছে sin আৰু cos tan এই তিনটা সিকোয়েন্সিল আহে কিছুমানে তাৰ পিছত উল্টা কি ওলাই ইয়া কিতাবতো তোমালোকে চালে এটো আছে তোমালোকৰ 4 5 এটো 6 সিকোয়েন্সত একো ধ্যান দিব নালাগে মই জেনেকৈ বুজাও এনেকৈ বুজি যোৱা আৰু সদায় তোমালোকে এটা বস্তু ধ্যান দিবা যিকোনো এজন টিচাৰক ফলো কৰা ফাৰ্ষ্টৰ পৰা লাষ্টৰ লৈকে যিকোনো এজন টিচাৰক ফলো কৰা ইনিশিয়ালি আমাৰ কিছুদিন সময় লাগে টিচাৰৰ লগত অলপ সিনক্ৰনাইজেশনটো কোঅৰ্ডিনেশনটো হোৱাৰ কাৰণে একবাৰ যদি তোমালোকে কিছুদিন সময় দি এজন টিচাৰৰ লগত কোঅৰ্ডিনেশনটো এস্টাবলিশ কৰিব পাৰা তাৰ পিছত বস্তুবিলাক আমাৰ লাহে লাহে ইজি হৈ যাব বুজা আৰম্ভ হৈ যাব আৰু যেতিয়া একবাৰ বস্তু আমাৰ কাৰণে ইন্টাৰেষ্টিং হৈ যায় বুজিব পৰা হৈ যাবা তেতিয়াৰ পৰা আমাৰ কোনো অসুবিধা নহয় বুজাত ঠিক আছে তে এতিয়া আমাৰ মেইন টপিকত মই এইখনি অলপ বস্তু মচি লৈছো যে আমি তো বুজি পালো ট্ৰিগনোমেট্ৰিত এতিয়া পারপেন্ডিকুলার কেনেদৰে আমি আইডেন্টিফাই কৰিম হেতু চাবা সে ট্ৰিগনোমেট্ৰিক যেতিয়া আমি কোনো ট্ৰিগনোমেট্ৰিক ফাংশনক ডিফাইন কৰিম সদায় আমি যিকোনো এই দুটা যেটো এংগেল আছে হয়তো বা এ নহলে সি দুটা এটাক লৈহে আমি যিকোনো ফাংশন বিলাকক ডিফাইন কৰিম এতিয়া সাপোজ ধৰা মই কি কৰিম সদায় এই দুটাত আমাৰ কি হৈ যাব এংগলৰ যিকোনো এটা তুমি লব লাগিব সাপোজ ধৰা মই এ লৈছো আৰু কেতিয়াবা চাবা হয়তো এটাক তুমি ডাইৰেক্ট এ বুলি লব পাৰা আৰু কেতিয়াবা ভিতৰৰ এংগলটোক চাবা এনেদৰে থিটা বুলি দিয়া থাকে আলটিমেটলি থিটা ইয়াতে কক বা এক তুমি ডাইৰেক্টলি এ বুলি কোৱা সেম কথাই হ'ব সেম এংগল একে বুজাব ইয়াতে কনফিউজন নহবা ঠিক আছে এতিয়া সদায় মনত ৰাখিবা পারপেন্ডিকুলার কোনটো হ'ব তুমি জোনটো এংগলে নিবা এতিয়া মই এইটো এংগল লৈ যদি কি কৰো ক্যালকুলেশন বিলাক কৰো তে সদায় এই এংগলটোৰ যেটো সন্মুখৰ সাইড আছে ইয়াৰ সন্মুখৰ সাইড কোনটো এইটো সন্মুখৰ সাইড হয় না নহয় এইটো হৈ যাব আমাৰ কি পারপেন্ডিকুলার বিসি কি হৈ যাব ইয়াতে আমাৰ পারপেন্ডিকুলার যাক আমি পি দি ডিনোট কৰিম পারপেন্ডিকুলার জেনারেলি পি দি ডিনোট কৰা হয় ওকে এটা নেক্সট মনত ৰাখিবা এটো যদি পারপেন্ডিকুলার হয়
বেস কোনটো হ'ব তাৰ তলৰটো সদায় কি হৈ যাব বেস হৈ যাব ঠিক আছে থিতাৰ জাস্ট তলত থিতাৰ লগত যেটো এংগেল এটাচড হৈ থাকে হেতু বেস হৈ যাব AB আমাৰ কি হৈ যাব AB হৈ যাব আমাৰ বেস তে এটো পারপেন্ডিকুলার এটো বেস এই পারপেন্ডিকুলার আৰু বেসক দুটা কানেক্ট কৰা যেটো সাইড থার্ড সাইড কি আছে আমাৰ AC ইয়াত কি হৈ যাব আমাৰ হাইপোটেনিয়াস H AC কি হৈ যাব ইয়াতে সরি হাইপোটেনিয়াস H হৈ যাব ঠিক আছে এতিয়া সেম কোশ্চেন আহা মই ডায়াগ্ৰামটো এতিয়া অলপ চেঞ্জ কৰি দিছো মই এতিয়া বেলেগ এংগলটো লৈ আমি কৰিম এটো আছিল আমাৰ A এটো আছিল B এটো আছিল C এটো আমাৰ 90 ডিগ্ৰী এতিয়া কোনোবাই কৈছা যে নহয় মই এটো এংগেল লৈ ক্যালকুলেশন নকৰো মই থিতাটো ইয়াতে ৰাখিম এতিয়া মোৰ পারপেন্ডিকুলার কোনটো হ'ব ইয়াতে তো মই পারপেন্ডিকুলার BC আছিল বেস B আছিল ইয়াতে কি হ'ব এতিয়া মই এটো থিতা লৈছো ইয়াৰ সন্মুখৰ সাইড কোনটো এটো AB এতিয়া মোৰ এটো কি হৈ যাব পারপেন্ডিকুলার তে এটো যদি পারপেন্ডিকুলার হৈ গৈছে থিতাটো কোনটো সাইডৰ লগত এটাচড হৈ আছে এটো সাইডৰ লগত BC তে BC মোৰ কাৰণে কি হৈ যাব ইয়াতে বেস আৰু যেটো থার্ড সাইড এই দুটাৰ থার্ড ক্লোজিং সাইড যেটো থাকিব হেতু সদায় কি হৈ যাব হাইপোটেনিয়াস হৈ যাব ক্লিয়ার ঠিক আছে তে এইখিনি যদি বুজি পাইছা নেক্সট এতিয়া আহা আমি এই ট্রিগনোমেট্রিক ছয়টা ফাংশন আমি কি কৰিম এতিয়া ডিফাইন কৰিম ঠিক আছে এতিয়া ট্রিগনোমেট্রিক ফাংশন মানে কি মই আগতে কৈছো এইবিলাক এটা ৰিলেশন হয় একচুয়ালি এটা ৰেশিও হয় যিকোনো দুটা সাইডৰ মাজত এটা ৰেশিও হয় যাৰ কিছুমান ট্রিগনোমেট্রিক ফাংশনৰ দ্বাৰা ৰিপ্ৰেজেন্ট কৰা হয় ঠিক আছে এতিয়া আহা প্ৰথম ফাংশনটো এতিয়া মই প্ৰথমটো এইটো ডায়াগ্ৰাম মই অলপ সময়ৰ কাৰণে মুছি দিছো এতিয়া আমাৰ মেইন ক্যালকুলেশন বিলা আমি এইটো ডায়াগ্ৰামৰ মতে কৰিম ঠিক আছে এইটো ডায়াগ্ৰামৰ মতে কৰিম এতিয়া থিটা মোৰ এইটো আছে ঠিক আছে তে প্ৰথম আহিব আমাৰ sin থিটা তে sin থিটা কাৰ ৰেশিও আহিব sin থিটা মানে সদায় তোমালোকে মনত ৰাখিবা পারপেন্ডিকুলার sin থিটা সদায় কি আহিব পারপেন্ডিকুলার বাই হাইপোটেনিয়াস sin থিটা সদায় কাৰ মাজৰ ৰিলেশন পারপেন্ডিকুলার আৰু হাইপোটেনিয়াস দুইফালে ক'ব পাৰা যে sin থিটা মানে কাৰ ৰিলেশন যে পারপেন্ডিকুলার বাই হাইপোটেনিয়াস বা পারপেন্ডিকুলার আৰু হাইপোটেনিয়াস মানে কি sin থিটা কৰবাত যদি পারপেন্ডিকুলার বা হাইপোটেনিয়াস লিখা আছে আমি কি ফাংশন বুলি ধৰি লম হেতু sin থিটা সিমিলারলি ইয়াক মই ক'ব পাৰো এতিয়া যদি ট্রায়াঙ্গুলার সাইডৰ নাম দি দিয়া পারপেন্ডিকুলার ইয়াতে মোৰ কি আছিল BC আছিল পারপেন্ডিকুলার আৰু AC কি আছে বেস আছে ঠিক আছে মোৰ অলপ স্পেস লাগিব এটা মই লিখি বুজাইছো এতিয়া সেকেন্ডটো আহিব আমাৰ কি cos থিটা ঠিক আছে ইয়াতে মই আৰু এটা কথা তোমালোকক বুজাই দিছো এতিয়া মই যেটো কথা কৈছিলো যে এটুক যদি মই sin থিটা নলৈ অলৰেডি a বুলি ক sin থিটা নকৈ যদি কোনোবা ইয়াতে এনেদৰে লিখি দিয়া sin a তথাপিও শুদ্ধ দুটা সেম বস্তুই বুজাব যেনেকুৱা মই এটো cos থিটা নিলিখি যদি মই এনেকে লিখি দিও cos a সেম বস্তুই বুজাব সেম এংগেলকে ৰিপ্ৰেজেন্ট কৰিব থিটাই a এংগেলকে ৰিপ্ৰেজেন্ট কৰি আছে একাৰণে তুমি থিটা লিখা না হলে a লিখা সেম কথাই বুজাব তে cos মানে কি হ'ব এতিয়া cos মানে কাৰ আহিব cos মানে এটা ৰেশিও হ'ব তোমাৰ বেস বাই হাইপোটেনিয়াস এইটো মতে মোৰ বেস কি আছে যে ইয়াৰ মতে মোৰ বেস আছে AB আৰু হাইপোটেনিয়াস আছে কি AC ঠিক আছে হাইপোটেনিয়াস আছে AC তে 3 নম্বৰ ৰিলেশনটোত কি আহিব 3 নম্বৰ ৰিলেশন আহিব আমাৰ tan থিটা এতিয়া tan থিটা কাৰ ৰিলেশন tan থিটা মানে আহিব আমাৰ পারপেন্ডিকুলার বাই বেস পারপেন্ডিকুলার কি আছে BC বেস কি আছে AB এতিয়া ফোর্থ রিলেশন আহা তোমালোকে cot থিটা cot মানে কি এনেদৰে মনত ৰাখিবা cot tanৰ অপোজিট tan কি আছিল পারপেন্ডিকুলার বাই বেস এটো কি হৈ যাব বেস বাই পারপেন্ডিকুলার ইকুয়াল টু ইয়াৰ পৰা মই কি লিখিব পাৰিম AB বাই BC ফিফথ নম্বৰত আহা আমাৰ আহিব কি sec থিটা এতিয়া sec সদায় মনত ৰাখিবা cosecৰ অপোজিট হয় sec সদায় কি cosecৰ মই কিছুমান ইয়াতে লিখি দিছো আচ্ছা এখিনি হেক কৰি লও sec থিটা সদায় কি হৈ যাব sec থিটা সদায় হৈ যাব cosৰ অপোজিট
কস মানে কি আছিল বেস বাই হাইপোটেনিয়াস সেক মানে কি হৈ যাব হাইপোটেনিয়াস বাই বেস AC বাই AB আৰু 6th ফাংশনত আহা cosec theta cosec সাইনৰ বিপৰীত হয় সাইন মানে কি আছিল পারপেন্ডিকুলার বাই হাইপোটেনিয়াস এটু কি হৈ যাব হাইপোটেনিয়াস বাই পারপেন্ডিকুলার AC বাই BC ঠিক আছে তে মই আৰু একবাৰ কৈ দিছো যে আমাৰ সাইন কাৰ মাজৰ ৰিলেশন দিয়ে ৰেশিও দিয়ে সাইন মানে সদায় হৈছে আমাৰ কি সাইন মানে পারপেন্ডিকুলার বাই হাইপোটেনিয়াস cos মানে বেস বাই হাইপোটেনিয়াস tan মানে পারপেন্ডিকুলার বাই বেস cot মানে বেস বাই পারপেন্ডিকুলার sec মানে হাইপোটেনিয়াস বাই বেস cosec মানে হাইপোটেনিয়াস বাই পারপেন্ডিকুলার ক্লিয়ার হাইপোটেনিয়াস বাই পারপেন্ডিকুলার সো এইখিনি হৈছে আমাৰ বেসিক ফর্মুলা আৰু কিছুমান ফর্মুলা আমি পঢ়িম ঠিক আছে তো তোমালোকে এখিনি লিখি লোৱা স্ক্রিনশট মাৰি লও মই স্ক্রিনৰ পৰা সাইড হৈছো ওকে তো এইখিনি যদি হৈছে এতিয়া নেক্সট আমি আৰু কিছুমান ফর্মুলা পঢ়িব লাগিব নেক্সট আৰু কিছুমান তাৰ কাৰণে মই বোৰ্ডটো প্ৰথমে ৰাফ কৰি লৈছো বোৰ্ডটো এতিয়া ট্ৰিগোনোমেট্ৰিৰ যিবিলাক ফর্মুলা মই লিখিম খুব ইম্পৰ্টেন্ট প্ৰত্যেকটো চেপ্টাৰত প্ৰত্যেকটো কোৱেশ্চনত ব্যৱহাৰ হ'ব নেক্সট কিছুমান ফর্মুলা আমি এতিয়া মই লিখিবলৈ ওলাইছো মনত ৰাখিবা তেতিয়া ফাৰ্স্ট ফর্মুলা মই যেটো লিখিম হেতু ফাৰ্স্ট ফর্মুলা আমি মনত ৰাখিব লাগিব যে এতিয়া মই কিছুমান বস্তু ইয়াতে লিখিছো সদায় মনত ৰাখিবা যে আমাৰ যেটো সাইন আছে ঠিক আছে সাইনৰ অপোজিট আমাৰ কি আহিব cosec সাইনৰ অপোজিট কি আহিব cosec ঠিক আছে সাইনৰ অপোজিট আচ্ছা মই তো এইফালে লিখিছো যে প্ৰথম মনত ৰাখিবা আমাৰ সাইনৰ অপোজিট কি আহিব cosec সাইনৰ অপোজিট কি আহিব cosec আৰু ইয়াতে মই লিখিছো যে cos যেটো আছে আমাৰ cosৰ অপোজিট আহিব sec তাৰে পিছত আহিব আমাৰ tanৰ অপোজিট আহিব cot tanৰ অপোজিট আহিব cot obviously এবিলাকক থিটা থাকিব থিটা মই লিখা নাই থিটা থাকিব থিটা tan থিটা cot থিটাৰ অপোজিট স্যার ইয়াৰ মানে কি ইয়াৰ মানে বুজি লবা সদায় ইয়াৰ মানে হৈছে আমি ইয়াক এনেদৰে লিখিব পাৰিম সদায় যে sin থিটাক আমি লিখিব পাৰিম 1 বাই cosec থিটা বা ইয়াৰ অপোজিটলি কনভাৰ্সলি আমি কি লিখিব পাৰিম cosec থিটা ইকুয়াল টু 1 বাই sin থিটা ক্লিয়ার 1 বাই sin থিটা তো আৰু এটা বস্তু মই ইয়াৰ পৰা লিখি দিছো কেতিয়াবা ব্যৱহাৰ হয় খুব কম হয় মনত ৰাখিবা তথাপিও এতিয়া এটা বস্তু চাবাচোন ইয়াতে আছে কি sin ইকুয়াল টু 1 বাই cosec বা cosec ইকুয়াল টু 1 বাই sin তে মই যদি যিকোনো দুটাৰ এটা মই ক্রস মাল্টিপ্লাই কৰি দিও ক্রস মাল্টিপ্লাই কৰি দিলে sin ইনটু cosec বা cosec ইনটু sin ইকুয়াল টু 1 মই লিখিব পাৰিম না তে ইয়াৰ পৰা মই কি লিখিব পাৰিম sin থিটা ইনটু cosec থিটা equal to 1 ইউজ খুব কমে হয় তথাপি মই লিখি দিছো তে ইয়াৰ পৰা মনত ৰাখিবা মই কি লিখিব পাৰিম ইয়াৰ পৰা মই লিখিব পাৰিম যে cos থিটা equal to 1 by sec থিটা বা sec থিটা মানে 1 by cos থিটা ইয়াৰ পৰা মনত ৰাখিবা নেক্সট ফর্মুলা আমি কি লিখিব পাৰিম ইয়াৰ পৰা আমি কি লিখিম যে tan theta equal to 1 by cot theta নাইবা আমি কি লিখিব পাৰো যে cot theta equal to 1 by tan theta এইখিনি ফর্মুলা মনত ৰাখিব লাগিব ঠিক আছে তো আৰু কিছুমান ফর্মুলা আছে সেইকেইটা মই তলত লিখিছো আৰু এইটো ফর্মুলা তোমালোকে আটাইতকৈ বেছি ব্যৱহাৰ হ'ব ঠিক আছে এইটো ফর্মুলা বহুত বেছি ইউজ হ'ব এইটো ফর্মুলা কি এইটো ফর্মুলা মনত ৰাখিবা যে tan theta equal to sin theta by cos theta এইটো ফর্মুলা যিমানটা পাৰা স্টার মার্ক মাৰি দিয়া
স্টার মার্ক মাৰি দিয়া আটাইতকৈ বেছি এইটো ফৰ্মুলা আমাৰ ইউজ হ'ব tan theta equal to sin theta by cos theta আৰু ইয়াৰ tan ৰ অপোজিট আমাৰ কি হয় cot তাৰ মানে আমি এইটো ব্যৱহাৰ হ'ব স্পেশালি যেতিয়া আমি এক্সারসাইজ 8.4 কৰিম তাতে এইবিলাক বহুত বেছি ইউজ হ'ব cot theta মানে কি হৈ যাব তেনে হলে cos theta by sin theta এই দুটা মনত ৰাখিবা tan theta যদি মনত ৰাখা sin এনেও মনত থাকিব sin কি হয় সরি cot কি হয় tan ৰ অপোজিট হয় ক্লিয়ার সো এইখিনি বেসিক ফর্মুলা তোমালোকে মনত ৰাখিব লাগিব আৰু আমি এক্সারসাইজ 8.1 কৰাৰ কাৰণে আৰু এটা আচ্ছা তোমালোকে স্ক্রিনশট মাৰি লোৱা এইটো যে কি কৈ আছিলো মই যে তোমালোকে 8.1 এক্সারসাইজটো কৰাৰ কাৰণে আমি আৰু এটা বিশেষ থিওৰাম যাক উপপাদ্য বুলি কয় আমি হেতু জানিব লাগিব হেতু উপপাদ্য কি মই কৈ দিছো হেতু উপপাদ্য আমাৰ হৈছে একচুয়ালি রাইট এঙ্গেলৰ লগত ৰিলেটেড এটা থিওৰাম আৰু হেতু থিওৰাম তোমালোকে পঢ়ি আহিছা ইয়াৰ আগত পঢ়ি আহিছা এইটো থিওৰামক কি বুলি কোৱা হয় পাইথাগোৰাছ থিওৰামটো তোমালোকে জানিব লাগিব পাইথাগোৰাছ থিওৰাম ঠিক আছে পাইথাগোৰাছ তে প্ৰথম কথা হল যে পাইথাগোৰাছ এজন ম্যাথমেটিশিয়ান আছিল আৰু তেখেতে কি কৰিছিল বহুত ক্যালকুলেশন কৰি তেখেতে একচুয়ালি আমাৰ যেটো রাইট এঙ্গেল ট্রায়াঙ্গেলস আছে এই রাইট এঙ্গেল ট্রায়াঙ্গেলসৰ একচুয়ালি যে তিনিটা সাইড আছে সাইড লেন্থ আছে ইহতৰ মাজত এটা ৰিলেশন এস্টাবলিশ কৰিছিল এই ৰিলেশনটো কি আছিল তেখেতে কি কৈছিল ৰিলেশনটো মই প্ৰথমে লিখি দিছো যে ধৰা মই এইটো এঙ্গেলকে মই ধৰি লৈছো তে যেটো এঙ্গেল লোৱা থিটা মই যদি এইটো ধৰি লৈছো এইটো থিটা ধৰিলে আমাৰ কি হৈ যাব তে থিটা নধৰিলেও কথা নাই কি কৈছে যে এটা রাইট এঙ্গেল ট্রায়াঙ্গেল আছে এইটো থিটা ধৰিলে মোৰ এইটো কি হৈ যাব পারপেন্ডিকুলার এইটো হৈ যাব বেস এইটো হৈ যাব হাইপোটেনিয়াস যে কি কৈছিল যে রাইট এঙ্গেল ট্রায়াঙ্গেল যি শেপৰে হক যি সাইড লেন্থৰে হক এটা বস্তু সদায় কনস্ট্যান্ট এইটো কি যেটো হাইপোটেনিয়াস থাকিব হাইপোটেনিয়াসক যদি তুমি কি কৰি দিয়া স্কয়ার কৰি দিয়া যে হাইপোটেনিয়াসৰ মই কি কৰি দিলো স্কয়ার কৰি দিলো ই সদায় কি হৈ যাব বাকি দুটা সাইড এটা কি বেস আৰু এটা পারপেন্ডিকুলার এই দুটাৰ স্কয়াৰৰ সামৰ ইকুৱেল হ'ব স্কয়াৰৰ সামৰ ইকুৱেল তাৰ মানে ইয়াৰ পৰা আমি কি লিখিব পাৰিম বেস স্কয়াৰ প্লাস পারপেন্ডিকুলার স্কয়াৰৰ সদায় কি হৈ যাব ইকুৱেল হ'ব এইটো ফৰ্মুলা বহুত ইম্পৰ্টেন্ট এইটো ফৰ্মুলা মনত ৰাখিব লাগিব এতিয়া ইয়াক মই আৰু এক ধৰণে বিচাৰিলে লিখিব পাৰো কেনেকৈ যে h equal to মই যদি এইফালে স্কয়াৰ টো উঠাই হেফালে লৈ যাও হেফালে যাই কি হৈ যাব এটো আন্ডার ৰুট আহি যাব b স্কয়াৰ প্লাস p স্কয়াৰ সো কিছুমান কিতাবত ফৰ্মুলাটো এই দৰেও লিখা থাকে ঠিক আছে ফৰ্মুলা এতিয়া সাপোজ ধৰা আমাৰ যদি হাইপোটেনিয়াসৰ ভ্যালুটো ওলাব লাগে কাৰণ যেতিয়া আমি 8.1 এক্সারসাইজ কৰিম তাতে ম্যাক্সিমাম কোশ্চেন আমাৰ কি থাকিব এই তিনিটা সাইডৰ যিকোনো এটা সাইড দিয়া থাকিব সরি দুটা সাইড দিয়া থাকিব তুমি থার্ড সাইডটো ওলাব লাগিব এই থার্ড সাইডটো যিকোনো এটা হ'ব পাৰে কেতিয়া আমি চাম যে বেস আৰু পারপেন্ডিকুলার দিয়া আছে হাইপোটেনিয়াস দিয়া নাই কেতিয়া আমি চাম যে বেস দিয়া আছে আৰু হাইপোটেনিয়াস দিয়া আছে হয়তো পারপেন্ডিকুলার দিয়া নাই তেতিয়া আমি এইটো ফৰ্মুলাৰ পৰাই বাকি যিকোনো এটা সাইডৰ আননোন সাইডৰ লেন্থ আমি ওলাব পাৰিম তথাপি মই কৈ দিছো ইয়াৰ পৰা মই দুটা ফৰ্মুলা বনাই দিছো এতিয়া সাপোজ এই মেইন ফৰ্মুলাটো চাবা যে ইয়াৰ পৰা মেইন ফৰ্মুলাটো আমাৰ কি আছিল a স্কয়ার ইকুয়াল টু b স্কয়ার প্লাস p স্কয়ার এতিয়া সাপোজ ধৰা মোৰ কি লাগে বেস লাগে বেসৰ ভ্যালু ধৰা মোক লাগে তো বেসৰ ভ্যালু b স্কয়ার মানে মই কি লিখিব পাৰিম a স্কয়ার মাইনাস p স্কয়ার বা ইয়াক মই কি লিখিব পাৰিম b ইকুয়াল টু আন্ডার ৰুট h স্কয়ার মাইনাস p স্কয়ার ক্লিয়ার বুজি পাইছা সিমিলারলি মোর যদি এতিয়া ধৰা পারপেন্ডিকুলাৰৰ লাগে তে পারপেন্ডিকুলার ইকুয়াল টু কি হৈ যাব পারপেন্ডিকুলার মানে হৈ যাব হাইপোটেনিয়াস স্কয়ার মাইনাস অফ বেস স্কয়ার নাইবা
এইটোক মই এইদৰেও লিখিব পাৰোঁ যে পাৰপেণ্ডিকুলাৰ ইকুৱেল টু আণ্ডাৰ ৰুট এইচ স্কুৱেৰ মাইনাছ অফ বি স্কুৱেৰ। আৰু এইখিনি ফৰ্মুলা যদি তোমালোকে একবাৰ ধ্যান দি বুজি লোৱা, 2-3 বাৰ লিখি ডায়েগ্ৰাম বনাই কৰি লোৱা, তোমালোকৰ 8.1 এক্সাৰচাইজৰ কুৱেশ্যন চাবা, এটা কুৱেশ্যনত কোনো প্ৰব্লেম তোমালোকে নোপোৱা আৰু ইয়াৰ পিছৰ এক্সাৰচাইজবিলাকো তোমালোকৰ লাহে লাহে একদম ইজি হৈ যাব। তো এইকেইটা ফাৰ্ষ্ট ফৰ্মুলা 8.1 যিটো এক্সাৰচাইজ আমি কৰিম, নেক্সট ভিডিঅ'ত মই 8.1 এক্সাৰচাইজটো মই সলভ কৰিম আৰু তাৰে আগত মই তোমালোকক ৰিকমেণ্ড কৰিম এই ফৰ্মুলা কেইটা এই ভিডিঅ'কে তোমালোকে চাবা একবাৰ, ঠিক আছে। সো তোমালোকে যদি ভাবিছা এই ভিডিঅ'বোৰ তোমালোকৰ কাৰণে হেল্পফুল হৈ আছে, কিবা এটা শিকিব পাৰিছা, তে তোমালোকে এই ভিডিঅ' কেইটা নিজৰ ফ্ৰেণ্ড সাৰ্কেলৰ লগত শ্বেয়াৰ কৰিবা, সকলোক এই চেনেলটো গ্ৰ' কৰাৰ কাৰণে হেল্প কৰি দিবা। আৰু যদি নেক্সট ভিডিঅ' তোমালোকৰ সঁচাই লাগে, কমেণ্ট ছেকশ্যনত তোমালোকে কমেণ্ট কৰিবা যে ছাৰ আমাক নেক্সট ভিডিঅ' লাগে। ভিডিঅ'ত যদি কিবা আৰু তোমালোকৰ ছাজেশ্যন সদায় গ্ৰহণযোগ্য হ'ব, ভিডিঅ'টো কেনেদৰে চেনেলটো গ্ৰ'থ কৰিব পাৰি তোমালোকে মই নিশ্চয় জনাবা, ঠিক আছে। থেংক ইউ।